আৰু সেই পৰম্পৰা সেই ধাৰা আমি সকলোৱে ৰক্ষা কৰি এতিয়াও যুৱ কংগ্ৰেছটো এনেকৈ শক্তিশালী ৰূপত দেখা পাইছোঁ আৰু তাৰ কাৰণে মই বৰ্তমানৰ নেতৃত্বকো ধন্যবাদ জনাইছোঁ। যুৱ কংগ্ৰেছ বুলি ক'লে নিশ্চিতভাৱে কংগ্ৰেছৰ উপৰিও এটা এডিশ্যন সোমাই আছে যুৱক আৰু যুৱকৰ পৰা সকলোৱে বহুত আশা কৰে আৰু তেখেতসকলে কৰোঁ বুলিলে বহুতখিনি কাম কৰিব পাৰে আৰু সেই গতিকে চৰকাৰৰ বিৰুদ্ধে যেতিয়া আমি যুঁজিব লগা হয় এটা বিশেষ ভূমিকা যুৱকসকলৰ থাকে কাৰণ আমি সংঘৰ্ষ কৰিয়েই যুঁজিবলগীয়া হয় আৰু ইয়াৰ উদাহৰণ যোৱা সময়ছোৱাত মই উল্লেখ কৰাৰ নিচিনাকৈ হৈছে এতিয়াও আমি অসমত যুঁজি আছোঁ আৰু এই যুঁজত আমাক সকলো সময়তে যুৱকসকলে সহায় কৰি আহিছে। মই তাৰ কাৰণে যুৱ কংগ্ৰেছক ধন্যবাদ জনাইছোঁ। মাজতে মোৰ কথা হৈছিল মই যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বকো অনুৰোধ কৰিছিলোঁ যে কিছু কিছু ক্ষেত্ৰত আমাৰ কমিটিবিলাক গঠন হোৱা নাই সেইখিনি পূৰ্ণাংগ ৰূপত কৰিব লাগে আৰু আমি ইলেকশ্যনৰ আগতে আমাৰ লিমিটেড কমিটি কৰিছিল যিটো